যি এক্সিট পোল প্ৰকাশ পাইছে সেই এক্সিট পোলটো বাস্তৱসন্মত নহয়। কাৰণ অসমৰ ক্ষেত্ৰতে আমি দেখিছোঁ যে বিৰোধী ঐক্যমঞ্চক অকল এখনৰ পৰা দুখন আসন দিছে, এইটো কেতিয়াও সম্ভৱপৰ নহয়। আমি ভাবোঁ যে বিৰোধী ঐক্যমঞ্চই অসমত 6খন আসন লাভ কৰিব আৰু 6খন যদি নাপায়ো 4খনটো লাভ কৰিবই। গতিকে যি সময়ত আমি 4খন বা 6খন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, সেই সময়ত আমি দেখিবলৈ পাইছোঁ যে এক্সিট পোলে আমাক কেৱল এখন ছিট দিব খুজিছে আৰু কোনোবা এটা এক্সিট পোলেহে দুখন ছিট দিব খুজিছে। তো মোৰ মতে অসমত আচলতে 6খন আসন আমি বিৰোধী ঐক্যমঞ্চই পাম, 6খন আসন বিজেপিয়ে পাব আৰু 2খন আসন অন্য দলবিলাকে পাব। মুঠতে 14খন আসন তেনেকৈ ডিষ্ট্ৰিবিউট হ'ব বুলি মই ভাবোঁ। কিন্তু দেখা গৈছে যে এক্সিট পোলবিলাকে কেৱল আৰু কেৱল বিজেপিয়ে গোটেই পাব বুলি দেখুৱাই আছে। সৰ্বভাৰতীয় ক্ষেত্ৰতো দেখা গৈছে যে 380খন ছিটেৰে NDA চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰা হৈছে। কিন্তু আমি সকলোৱে জানো যে এইবাৰ বিজেপি বিৰোধী এটা ঢৌ আছে। আমি সকলোৱে জানো যে বিজেপিৰ কাম কাজত মানুহ অসন্তুষ্ট হৈছে। আমি সকলোৱে জানো যে নৰেন্দ্ৰ মোদীৰ যি সাম্প্ৰদায়িক ফেচিবাদী নীতি, নৰেন্দ্ৰ মোদীৰ দেশ বিক্ৰীৰ যি চক্ৰান্ত, নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ কালত যি ব্যাপক ৰূপত মানুহৰ বাক স্বাধীনতা হৰণ কৰা হৈছে, নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ শাসনকালত বস্তুৰ মূল্য যিধৰণে বৃদ্ধি পাইছে, মানুহ সাংঘাতিক ধৰণে অসন্তুষ্ট। আৰু সেইকাৰণে কেতিয়াও আমি 380খন আসনেৰে নৰেন্দ্ৰ মোদীয়ে পুনৰ প্ৰধানমন্ত্ৰী হ'ব এইটো কেতিয়াও বিশ্বাস নকৰোঁ। আজি উত্তৰ প্ৰদেশত আজি বিজেপিৰ অৱস্থা বেয়া। আজি আপোনালোকে সকলোৱে জানে যে মহাৰাষ্ট্ৰত বিজেপিৰ অৱস্থা বেয়া। আপোনালোকে সকলোৱে জানে যে আজি বিহাৰত বিজেপিৰ অৱস্থা বেয়া। তেতিয়াহ'লে ভাল ক'ত? ইমান বেছি আসন পোৱাৰ চান্স ক'ত? গতিকে মই ভাবোঁ যে এইটো অলপ বেছিকৈ কৈছে, এক্সিট পোলবিলাকে অলপ বেছিকৈ দেখুৱাইছে। এক্সিট পোল মানে নিশ্চয় একজেক্ট পোল নহয়। আৰু সেইকাৰণে মই আশা কৰোঁ যে বিজেপিয়ে যদি চৰকাৰো গঠন কৰে, যদি কেনেবাকৈ চৰকাৰো গঠন কৰে, সেইটো 270ৰ পৰা 280ৰ ভিতৰতে হ'ব, তাতকৈ বেছি নহয়। আমি যোৰহাট লোকসভা সমষ্টি জিকিমেই। যোৰহাট লোকসভা সমষ্টিত আমাক কোনেও হৰুৱাব নোৱাৰে। আপুনি যোৰহাটৰ যিকোনো এজন মানুহক সোধকচোন বাৰু কাক ভোট দিলে বুলি, যিকোনো এজন মানুহ সকলোৱে ক'ব যে আমি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈক ভোটদান কৰিছোঁ। অথচ এতিয়া যোৰহাটটোক আমাক কোনো এক্সিট পোলে দিয়াই নাই। গতিকে মই ভাবোঁ যে এইটো এক্সিট পোলটো নিশ্চয় ভুল হৈছে। এইটো সঁচা অৰ্থত এক্সিট পোল হোৱা নাই। মই আশা কৰোঁ যে যোৰহাটো আমি জিকিম আৰু লগতে আমি গোটেই অসমত আমাৰ বিৰোধী ঐক্যমঞ্চই 6টা লোকসভা সমষ্টি দখল